মই প্ৰথমতে এইটো ক'ব বিচাৰিছোঁ যে মিডিয়া আৰু মিডিয়া কৰ্মীৰ কাৰণে মোৰ আটাইতকৈ ৰেছপেক্ট আৰু মই এইটো তেওঁৰ ৰোলছখিনি আটাইতকৈ ৰেছপেক্ট কৰোঁ। কালি এটা আনফৰ্চুনেট ইনচিডেণ্ট হৈছিল। এজন আহিছিলে, তেওঁৰ কিবা অৰিজিনেল পেটিশ্যন আছিল, কিবা এজন ছিনিয়ৰ চিটিজেনৰ কাম, এই কামখিনি আগবাঢ়ি গৈছিল, এই ডিছকাশ্যনখিনি কমপ্লিট হৈছিল। কিন্তু তাৰ পাছত তেওঁ অফিচত ওলাই যোৱাৰ পাছত কিবা টয়লেট লৈ এজনী লেডি কনষ্টেবলৰ লগত তেওঁৰ কিবা কাজিয়া লাগিছিল। এই কাজিয়াৰ কাৰণে তেওঁ আকৌ ৰিপৰ্টিং কৰিছিলে। তাৰ পাছত এই কমপ্লেইন লৈ মোৰ ওচৰত আহিছিলে। যেতিয়া মই 2-3 মিনিটত কথা পাতিলোঁ, তেওঁ ৰেকৰ্ডিং কৰি আছিলে। তেওঁ অলপ এজিটেটেড আছিলে আৰু মই তেখেতক যাবলৈ কৈছিলোঁ। তেওঁ ইমিডিয়েট একশ্যন বিচাৰিছিলে, ইমিডিয়েট একশ্যন মই কৰিব নোৱাৰিলোঁ। আৰু তাৰ পাছত মই তেখেতক যাবলৈ পলাইটলি কৈছিলোঁ, কিন্তু তেখেতে মানা নাই। আৰু তাৰ পাছত মোক অলপ অৰ্ডাৰলি মাতি তেওঁক অলপ বাহিৰত যাব। ফিজিকেল এছল্টটো নহয় এইটো, তথাপিও কুৱেশ্যনে নহয়। আমিতো মিডিয়া বন্ধুসকলৰ আটাইতকৈ ৰেছপেক্ট কৰোঁ। আমি ফিজিকেল এছল্ট কেতিয়াও নকৰোঁ। এইটো সম্পূৰ্ণ আপোনাৰ ওপৰত অভিযোগ, মিছা অভিযোগ তুলিছে। এতিয়া লোকেতো মোক এইটোৱে লাগিছে। এইটো কথা বেলেগ আছে, এইটো আমি আগতে ডিছকাছ কৰিলোঁ। তেওঁ অফিচত দুবাৰ আহিছিলে, দুবাৰ অহাৰ কাৰণে প্ৰথম হ'ল তেওঁৰ অৰিজিনেল এপ্লিকেশ্যন। এই বাইদেউগৰাকীৰ এটা কেছ আছে ডাইৰেক্টৰ SCRT অফিচত। এই অফিচৰ পৰা তেওঁ কাগজখিনি ওলাব, কিন্তু তেওঁ আমাৰ অফিচতো এপ্লাই কৰিছে। আমি এইকাৰণে এইটো ডিছপ'জ কৰিব পৰা নাই যে এইটো আমাৰ অফিচৰ পৰা এই বস্তু নোলায়। আমি এইটো ডাইৰেক্টৰ SCRT লৈ এতিয়া পঠাই দিছোঁ আৰু আকৌ তেওঁৰ অফিচত এনে চলিয়ে আছে এইটো বস্তু। চ' এনে হ'বই, তথাপিও এই কাৰণে হোৱা নাছিল। তেওঁ ইয়াৰ পৰা গৈছিলে। তাৰ পাছত আকৌ 1.5-2 ঘণ্টাৰ পাছত তেওঁ আকৌ আহিছিলে কোনোবা বেলেগ কমপ্লেইণ্ট লৈ। এই কমপ্লেইনত তেওঁ বিনা পাৰ্মিশ্যনে মোৰ ৰেকৰ্ডিং কৰিছিল। এইটো অলপ মই প্ৰথমতে এংগেজ কৰিলোঁ, কিন্তু তেতিয়া তেওঁ অলপ এগ্ৰেছিভ আছিলে। একজেক্টলি এইটো নহয়। সাংবাদিকৰ ৰাইট আছে প্ৰশ্ন কৰা, তেওঁ প্ৰশ্ন মোৰ লগত কৰি থাকে, মই উত্তৰো দিওঁ। কিন্তু যদি তেওঁ ভিতৰত সোমাই গৈছিলে আৰু তাৰ পাছত মোক পলাইটলি ৰিকুৱেষ্ট কৰাৰ পাছতো তেওঁ এইটো ৰেকৰ্ডিং বন্ধ কৰা নাছিলে আৰু তেওঁ বাহিৰত যোৱা নাছিলে। চ' আমাক এইটো মহিলাগৰাকীৰ লগত যি টয়লেটত আচলতে লেডি কনষ্টেবলগৰাকীৰ লগত যে তৰ্ক বিতৰ্ক হৈছিল, সেই তৰ্কখন আপোনাৰ ওচৰত বিচাৰ দিবলৈ আহিছিল। তেওঁ এই ধৰণৰ এটা কমপ্লেইন দিব বিচাৰিছিলে আৰু সেই কমপ্লেইনটো আপোনাক ইমিডিয়েট তেওঁলোকক একজেক্টলি এই মহিলাগৰাকী এতিয়াও আমাৰ অফিচত আছে, তেওঁৰ পৰা এইটো জানিব পাৰে। এইটোতো নহয়, আমি সাংবাদিকক ৰেছপেক্ট কৰোঁ, তেওঁৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰোল। কিন্তু পাৰ্চনেল স্পেচত তেওঁ অলপ ইণ্টাৰ কৰিছিলে আৰু আমি এইটো আনফৰ্চুনেট ইনচিডেণ্ট হ'ল আৰু এইটো আনফৰ্চুনেট ইনচিডেণ্ট হিচাপে আমি মইতো ভিতৰতে আছিলোঁ আৰু এইটো অলপ তেওঁ এগ্ৰেছিভ হৈছিলে অলপ, এই কাৰণে অলপ এইটো ইউজ কৰাব লাগিছিল।